নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আমাৰ জনমত চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আৰম্ভ কৰিব ওলাইছোঁ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। যিহেতু আপোনালোক সকলোৱে জানেই আমি এই চেনেলৰ মাধ্যমেৰে যিসমূহ বাতৰি আমাৰ কামত আহে সেই বাতৰিসমূহে আমি প্ৰকাশ কৰোঁ। অন্যান্য বিভিন্ন ধৰণৰ বাতৰি থাকে, কাৰোবাক হত্যা কৰা, কোনোবাই কাৰোবাক পলুৱাই লৈ যোৱা, অন্যান্য বিভিন্ন ধৰণৰ নিগেটিভ খবৰ থাকে। আমি সেই নিগেটিভ খবৰসমূহ ইয়াতে নানো। যিসমূহ কেতিয়াবা নিগেটিভ হ'লেও সেই খবৰটো আমাৰ কামত আহে, তেনেকুৱা খবৰসমূহ অৱশ্যে আমি ইয়াত এড কৰোঁ। কিন্তু যিসমূহ কিছুমান পাতলীয়া খবৰ, সেই পাতলীয়া খবৰসমূহ ইয়াত আমি নানো। আমি দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আৰম্ভ কৰিব লৈছোঁ। প্ৰথম খবৰটো হৈছে অসমৰ আকাশে বতাহে এতিয়া হৰিনামৰ ধ্বনি। পবিত্ৰ ভাদ মাহ সোমাল, নাম প্ৰসংগৰে মুখৰিত হৈছে ৰাজ্য। আজিৰে পৰা আৰম্ভ হৈছে পবিত্ৰ ভাদ মাহ। সেয়েহে ৰাজ্যৰ প্ৰতিটো নামঘৰতেই সকলোৰে মাজত আৰম্ভ হৈছে ভীষণ ব্যস্ততা। ভাদ মাহ বুলিলেই শংকৰী দৰ্শন আৰু আধ্যাত্মিকতাৰ প্ৰতীক নামঘৰসমূহ নাম প্ৰসংগৰে মুখৰিত হৈ পৰে। ৰাজ্যৰ আন ঠাইৰ লগতে আজিৰে পৰা এমাহ ধৰি ভক্তিৰসত বিলীন হ'ব সত্ৰপীঠ মাজুলীৰ লগতে সমগ্ৰ অসম। অসমীয়া সমাজ জীৱনত এটি অতি পবিত্ৰ আৰু আধ্যাত্মিক ৰসেৰে জীপাল মাহ হিচাপে পৰিচিত হৈ আহিছে ভাদ মাহ, যিটো আমি সকলোৱে জানো। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সত্ৰ নামঘৰ আজি পহিলা ভাদৰ পৰা খোল তাল আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। এই পবিত্ৰ ভাদ মাহত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে প্ৰতিখন গাঁৱৰ নামঘৰসমূহৰ লগতে সত্ৰ অনুষ্ঠানসমূহত। পুৱাৰ ভাগৰ পৰা নিশাৰ দুপৰলৈকে এই মাহৰ প্ৰতিটো দিনতেই বাজি উঠিব খোল তাল, পৰিৱেশন হ'ব নাম প্ৰসংগ। মাজুলীৰ প্ৰতিখন সত্ৰৰ লগতে প্ৰায় ৩ শতাধিক নামঘৰত আৰম্ভ হৈছে ভাদ মাহৰ নাম প্ৰসংগ। ভকত বৈষ্ণৱসকলৰ লগতে আই মাতৃ গাঁৱৰ ডেকা গাভৰু সকলোৱে এই পবিত্ৰ ভাদ মাহত ভগৱানৰ চৰণত সেৱা নিবেদন জনাই পৰিৱেশন কৰে প্ৰভু ভগৱন্তৰ নাম। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সন্দেহযুক্ত বিদেশী নাগৰিকক সীমান্তত দেখা মাত্ৰেই গুলীয়াৰ নিৰ্দেশ দিব লাগে, ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য। দেশৰ প্ৰধানমন্ত্ৰীক উপলব্ধিৰ বিপৰীতে পদক্ষেপ ল'বলৈ দাবী জনাই আছুৱে। অসমত অবৈধ বাংলাদেশীৰ সমস্যা সমাধানৰ দাবী ছাত্ৰ সংগঠনটোৰ। অসমৰ জনসাধাৰণে ৪৬ বছৰ ধৰি কৈ অহা এটা কথাকে এটাকৈ যেন সঁচা প্ৰমাণিত হৈ গৈছে। এই কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পলমকৈ হ'লেও উপলব্ধি কৰিছে। প্ৰধানমন্ত্ৰীৰ পৰা অসমবাসীয়ে উপলব্ধি নহয়, পদক্ষেপ আশা কৰিছে। এই মন্তব্য কৰিছে আছুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। অবৈধ নাগৰিক তথা বিদেশী সমস্যা সন্দৰ্ভত দেওবাৰে সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ১৫ আগষ্ট তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি লালকিল্লাৰ পৰা দিয়া ভাষণত কৈছে যে ভাৰতবৰ্ষৰ সীমামূৰীয়া যিবোৰ ৰাজ্য তাত অবৈধ নাগৰিকৰ প্ৰব্ৰজনৰ ফলত খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিছে। জনবিন্যাস পৰিৱৰ্তন হৈছে, জীয়ৰী বোৱাৰীৰ নিৰাপত্তা নোহোৱা হৈছে, নিবনুৱা যুৱক যুৱতীসকলৰ মুখৰ ভাত কাহিনীয়া হৈছে। এই জনবিন্যাস পৰিৱৰ্তনৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনবিন্যাস মিছন গঠনৰ কথাও ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ এই ভাষণৰ সন্দৰ্ভত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে প্ৰধানমন্ত্ৰীৰ এই ভাষণ আমি শুনিছোঁ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে অসম আন্দোলনৰ ৬ বছৰ আৰু অসম চুক্তি সম্পাদন হোৱাৰ পিছত ৪০ বছৰ অৰ্থাৎ ৪৬ বছৰে অসমৰ জনসাধাৰণে যিবোৰ কথা কৈ আহিছিল এতিয়া এটাকৈ সঁচা প্ৰমাণিত হৈ গৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পলমকৈ এই কথা উপলব্ধি হ'ল। দেশত ১১ বছৰ শাসনত থকাৰ পিছত এই কথা উপলব্ধি কৰিলে। প্ৰধানমন্ত্ৰীৰ পৰা অসমৰ জনসাধাৰণে পদক্ষেপ বিচাৰিছে। পদক্ষেপ ল'লেহে জনসাধাৰণ আশ্বস্ত হ'ব বুলি তেওঁ মন্তব্য প্ৰদান কৰা হয়। কি হ'ল, কেনেকৈ হ'ল একো যেন ধৰিবই নোৱাৰিলে। নিমিষতে উত্তৰা, ৰুমি, কৰবী হেৰাই গ'ল অজান পৃথিৱীত। বকুত সংঘটিত এক মৰ্মান্তিক ঘটনা। ৰেলৰ খুন্দাত নিহত একে গাঁৱৰে ৩ মহিলা। বকু বামুণীগাঁও ৰেল ষ্টেচনৰ সমীপত সোমবাৰে পুৱা সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। দুৰ্ঘটনাটোত ৰেলৰ খুন্দাত ৩গৰাকী মহিলাই কৰোণভাৱে মৃত্যুক আঁকোৱালি লয়। একেখন গাঁৱৰে ২ নং ছটাবাৰীৰ ৩গৰাকী মহিলাৰ মৃত্যুত এতিয়া সমগ্ৰ বকু অঞ্চলত শোকৰ ছাঁ পৰিছে। ৰেলৰ খুন্দাত থিতাতে নিহত মহিলা কেইগৰাকী হৈছে ক্ৰমে উত্তৰা দাস, ৰুমি দাস আৰু কৰবী মালি। উল্লেখযোগ্য যে ৰেলৰ খুন্দাত নিহত উত্তৰা দাসৰ স্বামী প্ৰণৱ দাসৰো উক্ত স্থানতে ১২ বছৰ পূৰ্বে ৰেলৰ খুন্দাতে মৃত্যু হৈছিল। স্থানীয় ৰাইজে এই ঘটনাটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। জানিব পৰা মতে এই স্থানতে ৰেল বিভাগৰ হেমাহিৰ বাবেই বৰ্তমানলৈকে ২০ গৰাকীতকৈ অধিক লোক মৃত্যুমুখত পৰিছে। প্ৰশ্ন হ'ল যে এনেদৰে মানুহৰ মৃত্যুক লৈ কিয় বাৰে বাৰে হেতালি খেলি আছে ৰেল বিভাগে।
এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। GMCHত বিচনাৰ পৰা পৰি নৱজাতকৰ মৃত্যু, আজব যুক্তি দিলে GMCHৰ অধ্যক্ষই। GMCHৰ নৱজাতকৰ ICUত দুৰ্ঘটনা হয় আৰু এই দুৰ্ঘটনাত মৃত্যু হয় এটি নৱজাতক শিশুৰ আৰু আহত হয় দুটি নৱজাতক শিশুৰ। তেওঁ কয় যে অধ্যক্ষজনে কয় যে এইটো এটা এক্সিডেণ্ট। চাওক, গাড়ী এক্সিডেণ্ট হয়, সেইকাৰণে গাড়ী এক্সিডেণ্ট হোৱাৰ পিছত সেইদিনাৰ পৰা ৰাস্তাটো বন্ধ কৰি নিদিয়েতো। এৰোপ্লেনৰো এক্সিডেণ্ট হৈছে, তাৰ 5 মিনিট পিছতে আন এখন কিন্তু উৰি গৈছে। গতিকে সেইটো হ'ল এটা এক্সিডেণ্ট। গতিকে আপুনি এক্সিডেণ্টৰ ভয়ত যদি এইবুলি তেওঁ মন্তব্য প্ৰদান কৰে। এয়া হ'ল গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষৰ এক অদ্ভুত মন্তব্য। ICUৰ বিচনাৰ পৰা পৰি নৱজাতকৰ মৃত্যুৰ ঘটনাক গাড়ী বিমান দুৰ্ঘটনাৰ সৈতে তুলনা ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ডৰ প্ৰাণকেন্দ্ৰ GMCHৰ অধ্যক্ষৰ। দুৰ্ঘটনাবশতঃ শিশুৰ ইণ্টেনচিভ কেয়াৰ ইউনিটৰ বিচনাৰ পৰা পৰি মৃত্যুক আকোৱালি লয় এটি নৱজাতকে, আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন দুটি সদ্যজাত শিশু। ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ডৰ অন্যতম কেন্দ্ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত সংঘটিত এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লগতে GMCH কৰ্তৃপক্ষৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰা হৈছে। এগৰাকী মাতৃয়ে 9 মাহ গৰ্ভত ৰাখি এটা সন্তান জন্ম দিয়ে। বহু আশা আৰু বহু সপোন লৈ সন্তান এটাৰ জন্ম হয়, কিন্তু হাস্পতালৰ কৰ্তৃপক্ষৰ এটা ভুলৰ বাবে এটি পৰিয়ালৰ এটি সপোন সোমবাৰে কলিতে মৰহি যোৱাৰ দৰে এক নিৰ্মম ঘটনা সংঘটিত হয় GMCHত। এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ 3য় মহলাৰ প্ৰসূতি বিভাগৰ শিশু ICUত। প্ৰশ্ন হয় যে ইমান অসচেতন নেকি ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ডৰ অন্যতম কেন্দ্ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 3য় মহলাৰ প্ৰসূতি বিভাগৰ কৰ্মচাৰীসকল। এই ঘটনাই হাস্পতালৰ কৰ্তৃপক্ষৰ গাফিলতিৰ লগতে ৰাজ্যৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপটো উদঙাই দিয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মছজিদ উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ, বেদখলকাৰীয়ে আৰক্ষীলৈ নিক্ষেপ কৰে শিলগুটি। প্ৰাক্তন আমচুৰ নেতাৰ নেতৃত্বত আক্ৰমণ কৰিলে বেদখলকাৰীয়ে, সাংবাদিককো নেৰিলে আক্ৰমণকাৰীয়ে। বিশ্বনাথত চলা উচ্ছেদ অভিযানৰ আজি আছিল দ্বিতীয়টো দিন। দেওবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ কৰা উচ্ছেদ অভিযানৰ প্ৰথমটো দিন শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছিল। যদিও সোমবাৰে দ্বিতীয় দিনাৰ উচ্ছেদৰ সময়ছোৱাত কিছু অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়। একাংশ বেদখলকাৰীয়ে সাংবাদিক আৰু আৰক্ষীক আক্ৰমণ কৰে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ৰাইজে জিলা প্ৰশাসনক দাবী কৰি আহিছিল উক্ত মছজিদটো নাভাঙিবলৈ, কিন্তু প্ৰশাসনে অৱশেষত সেই মছজিদটো চলালে উচ্ছেদ। পুৱা 9 বজাত মছজিদটোৰ উচ্ছেদ আৰম্ভ কৰাৰ লগে লগে স্থানীয় একাংশ লোকে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে সাংবাদিককো আক্ৰমণ কৰিবলৈ আগবাঢ়ি অহাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে উচ্ছেদিত স্থানত যাতে সাধাৰণ লোকে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনে বেৰিকেডৰ ব্যৱস্থা কৰি কটকটীয়া নিৰাপত্তা গঢ়ি তোলে যদিও হঠাৎ আমচুৰ প্ৰাক্তন বিশ্বনাথ জিলাৰ সভাপতি ছাইফুদ্দিন আহমেদৰ নেতৃত্বত একাংশ লোকে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে, লগতে দুটাকৈ বৈদ্যুতিন চেনেলৰ সাংবাদিকক লক্ষ্য কৰি আক্ৰমণ কৰিবলৈ আগবাঢ়ি অহাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। লগে লগে ঘটনাস্থলীত উপস্থিত হয় জিলা আৰক্ষী অধীক্ষক আৰু পৰিৱেশ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। ৰেংমা বনাঞ্চলত আজি আকৌ চলিব প্ৰশাসনৰ বুলডজাৰ। উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ। আজি উচ্ছেদ চলিব ৰেংমা সংৰক্ষিত বনাঞ্চলৰ কৃষ্ণপুৰ আৰু হালধিবাৰীত। উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত প্ৰথম পৰ্যায়ত উচ্ছেদ অভিযান সফলতাৰে সমাপ্ত কৰাৰ পিছত আজি অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান। আজি ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ৰাণানগৰ, হাতীভূমি আৰু দুৰ্গাপুৰ, মধুপুৰ আৰু হালধিবাৰী গাঁৱত চলিব এই উচ্ছেদ অভিযান। প্ৰায় 2500 বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ আজি চলিব প্ৰশাসনৰ এই বুলডজাৰ। উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলৰ দ্বিতীয় পৰ্যায়ৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত কয় যে প্ৰায় 2500 বিঘা অৰ্থাৎ 827 একৰ ভূমি সামৰি উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ আকৌ এক পৰ্যায়ৰ উচ্ছেদ কাৰ্যসূচী সম্পন্ন কৰা হ'ব। আজি বিশ্বনাথৰ উচ্ছেদ অভিযানো প্ৰায় সম্পূৰ্ণ হৈছে। আমি ভৱিষ্যত প্ৰজন্মৰ বাবে আমাৰ বনভূমি আৰু চৰণীয়া ভূমি সুৰক্ষিত কৰাৰ হেতু এই পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ আৰু ই নিৰন্তৰে চলি থাকিব বুলি তেওঁ এক্সত লিখে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 125টা গোচৰ একেদিনাই শেষ কৰিব পাৰোঁ, কি বিশেষ কৌশল লাভ কৰিলে বিধায়ক অখিল গগৈয়ে। বিজেপি চৰকাৰে 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ উচ্ছেদক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। ডিব্ৰুগড় আদালতত উপস্থিত হৈ এই মন্তব্য প্ৰদান কৰে বিধায়ক অখিল গগৈয়ে।
তীব্ৰ প্ৰতিবাদৰ পাছতো নাগৰিকত্ব সংশোধনী আইন দেশত কাৰ্যকৰী কৰিবলৈ সক্ষম হ'ল কেন্দ্ৰীয় চৰকাৰ। কিন্তু কেব বিৰোধী আন্দোলন কৰা একাংশ নেতা আজিও যেন আদালতৰ মজিয়াই মজিয়াই ঘূৰি ফুৰিব লগা হৈছে। আন্দোলন কৰাৰ অপৰাধত তেওঁলোকে এতিয়াও আদালতত ঘূৰি ফুৰিব লগা হৈছে। ইয়াৰ মাজতে বিধায়ক অখিল গগৈয়ে দীৰ্ঘ সময় ধৰি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অভিযুক্ত হৈ কাৰাগাৰত থকাৰ পাছতো ৰাজ্যৰ বিভিন্ন জিলাৰ আদালতত তেওঁৰ বিৰুদ্ধে চলি আছিল কেব বিৰোধী আন্দোলনৰ গোচৰসমূহ। কা আন্দোলনৰ পাছৰে পৰা চলি থকা 5টা গোচৰত ডিব্ৰুগড় আদালতত নিয়ম মাফিক উপস্থিত হয় বিধায়ক গগৈ। সোমবাৰে কা বিৰোধী আন্দোলনৰ গোচৰ সন্দৰ্ভত ডিব্ৰুগড় আদালতত উপস্থিত হয় বিধায়ক অখিল গগৈ। আনহাতে আদালতৰ পৰা ওলাই অহাৰ পিছতে সাংবাদিকৰ আগত বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে কা আন্দোলনৰ সময়ত ডিব্ৰুগড় আদালতত 5টা গোচৰ আছে। ইয়াৰে কোনোবাটো গোচৰ চাৰ্জ ফ্ৰেম কৰা হৈছে, কোনোবাটো চাৰ্জ ফ্ৰেমিং চলি আছে, কোনোবাটো আকৌ কমিট কৰিবলৈ বাকী আছে। আমি যিবিলাকে কম্প্ৰমাইজ নকৰাকৈ আন্দোলন কৰিছিলোঁ তেওঁলোকৰ ওপৰত গোচৰ দিয়া হৈছিল। বিশেষকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষক মুক্তি মানুহবিলাকৰ ওপৰত বেছিকৈ কেছ দিয়া হৈছিল। লগতে তেওঁ কয় যে আজিৰ দিনটোত চৰকাৰৰ সৈতে কম্প্ৰমাইজ কৰা হ'লে মোৰ যি 125টা গোচৰ আছে সেই 125টা গোচৰ একেদিনাই শেষ কৰিব পাৰিলোহেঁতেন। বৰ্তমান চৰকাৰে আদালতে বিদেশী বুলি ঘোষণা কৰা ৬৯,৫৯০ গৰাকী হিন্দু বাংলাদেশীক এতিয়া নাগৰিকত্ব দিব খুজিছে। দল সংগঠনসমূহে এই প্ৰশ্নসমূহ যিমান সবলভাৱে উত্থাপন কৰিব লাগিছিল তেনেকৈ তেওঁলোকে উত্থাপন কৰিব পৰা নাই, সেইবুলি তেওঁ মন্তব্য প্ৰদান কৰে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। চাকৰি দিয়াৰ নামত RSSৰ নেতাৰ প্ৰবঞ্চনা। বিজেপিৰ মূল সংগঠন RSSৰ নেতাৰ বিৰুদ্ধে বৰপেটাত উত্থাপন হৈছে আৰ্থিক প্ৰবঞ্চনা আৰু শাৰীৰিক নিৰ্যাতনৰ অভিযোগ। জিলাখনৰ RSSৰ এজন জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে আৰ্থিক প্ৰবঞ্চনা, জালিয়াতি আৰু শাৰীৰিক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলাই। অভিযুক্ত কৌশিক শৰ্মাই ভাতৃ সুৰেশ শৰ্মাৰ সৈতে গোপন বুজাবুজি কৰি এগৰাকী মহিলাক চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দি 5 লাখ টকা আদায় কৰাৰ এক অভিযোগ উত্থাপন হৈছে। এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰভোগৰ অঞ্চলত। RSSৰ নেতাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে খোদ RSSৰ মহিলা শাখাৰ ৰাষ্ট্ৰ সেৱিকা সমিতিৰ সদস্য গৌৰপ্ৰিয়া নাথে। তেওঁ অভিযোগ অনুসৰি 2024 চনৰ ডিচেম্বৰ মাহত ব্যক্তিগত আস্থাৰ ভিত্তিত সুৰেশ শৰ্মাক তেওঁ 5 লাখ টকা ধাৰলৈ দিছিল। কিন্তু সুৰেশে বাৰে বাৰে প্ৰতিশ্ৰুতি দিও উভতাই দিয়া নাছিল তেওঁ সেই প্ৰাপ্য ধনখিনি। ইয়াৰ বিপৰীতে এটা সময়ত টকাখিনি দিবলৈ অস্বীকাৰ কৰে। কিন্তু গৌৰপ্ৰিয়াই অধিক হেঁচা দিয়াত অৱশেষত তেওঁ টকাৰ বিনিময়ত মহিলাগৰাকীক 100% নিশ্চিত চৰকাৰী চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু সময় বাগৰাৰ পিছত চাকৰি দূৰৈৰ কথা ধাৰলৈ লোৱা টকাখিনিও উভতাই নিদিলে সুৰেশে। তাৰ বিপৰীতে সুৰেশৰ জ্যেষ্ঠ ভাতৃ কৌশিক শৰ্মাই মহিলাগৰাকীক শাৰীৰিক নিৰ্যাতন চলায় আৰু প্ৰমাণ হিচাপে ৰেকৰ্ড কৰা ভিডিঅ'সহ তেওঁৰ ফোনটো কাঢ়ি লৈ যায় বুলি এক অভিযোগ কৰে গৌৰপ্ৰিয়াই। আনহাতে এই ঘটনাৰ পিছৰে পৰা স্থানীয় ৰাইজেও শৰ্মা ভাতৃদ্বয়ৰ ধন সম্পত্তি হঠাৎ বৃদ্ধি পোৱাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ইফালে এই সন্দৰ্ভত অভিযুক্তৰ বিৰুদ্ধে সৰভোগ থানাত এজাহাৰ দাখিল কৰিবলৈ গৈছিল ভুক্তভোগীৰ পৰিয়ালটোৱে। কিন্তু আৰক্ষীয়ে তেওঁলোকৰ অভিযোগ পঞ্জীয়ন নকৰি অভিযুক্তক সুৰক্ষা প্ৰদানৰো অভিযোগ উত্থাপন হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 4.8 প্ৰবেলৰ ভূমিকম্পই জোকাৰি গ'ল অসম। পহিলা ভাদ মাহৰ দিনটোতে ভূমিকম্পই জোকাৰি গ'ল অসমক। মধ্য অসম আৰু উত্তৰ অসমৰ লগতে নামনি অসমৰ প্ৰায়বোৰ জিলাত অনুভূত হয় এই ভূমিকম্পৰ কঁপনি। ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য 4.8 আছিল। তথ্য অনুসৰি ভাৰতৰ লগতে ভূটানতো অনুভূত হৈছে এই ভূমিকম্পৰ। দুপৰীয়া 12:09 অসমত অনুভূত হয় এই জোকাৰণি। তথ্য অনুসৰি নগাঁৱৰ হৈবৰগাঁৱৰ পৰা 9 কিলোমিটাৰ গভীৰতাত আছিল এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰসংগ অচিনাকি মানুহ। মুখ্যমন্ত্ৰীক তীব্ৰ নিন্দা কেব চালক সংগঠনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি অসমৰ জনগাঁথনি সলনিৰ প্ৰসংগ উল্লেখ কৰি অসমীয়াই আজি যদি নীৰৱে থাকে তেন্তে 10 বছৰৰ ভিতৰত এই ঠাইত জাতীয় পতাকা উৰুৱা ব্যক্তিজন হয়তো এজন অচিনাকি লোক হ'ব বুলি দাবী কৰিছিল। ধুবুৰী বৰপেটাৰ পৰা সিহঁত গৈ এতিয়া মাৰ্ঘেৰিটা পাইছেগৈ। আমি মাটি হেৰুৱাইছোঁ, সমষ্টি হেৰুৱাইছোঁ, মেডিকেলত আজি আমাৰ ঠাই নাই। গুৱাহাটীত উবেৰ চলোৱাসকল কোনে চলাইছে বুলি প্ৰশ্ন উত্থাপন কৰিছিল। হিমন্ত বিশ্ব শৰ্মাৰ স্বাধীনতা দিৱসত দিয়া ভাষণত কেব চালকসকলক অচিনাকি ব্যক্তি বুলি আখ্যা দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত ৰাজ্যৰ 3টা কেব সংগঠনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। এই মন্তব্যক অসমীয়া স্বাভিমানৰ বিৰুদ্ধে এক গোপন আক্ৰমণ বুলি অভিহিত কৰে।
চালকসকলে স্থানীয় আৰু বহু বছৰ ধৰি এই ব্যৱসায়ৰ লগত জড়িত বুলি দাবী কৰি সংগঠনকেইটাই কয় যে মুখ্যমন্ত্ৰীয়ে যিদৰে ইংগিত দিলে যে কেব চালকসকল বাহিৰৰ বা বাংলাদেশৰ হ'ব পাৰে, এই মন্তব্য আমাৰ আত্মসন্মানত গভীৰ আঘাত হানিছে। এই মন্তব্য শীঘ্ৰে প্ৰত্যাহাৰ কৰিব লাগিব। সংগঠনকেইটাই সঁজুলি প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰত্যাহাৰ নকৰিলে এই মাহতে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে। এতিয়া আমি আহিছোঁ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। শক্তিশালী আৰু দ্ৰুতগতিৰে আগবাঢ়িছে ভাৰতীয় অৰ্থনীতি। ভাৰত চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰণে কয় যে হাই ফ্ৰিকুৱেঞ্চি ইণ্ডিকেটৰ HFI সমূহে দেখুৱাইছে যে ভাৰতীয় অৰ্থনীতিৰ সামগ্ৰিক গতি শক্তিশালী হৈ আছে আৰু দ্ৰুত বৃদ্ধিৰ পথত অব্যাহত আছে। দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি নাগেশ্বৰণে কয় যে যোৱা বছৰৰ খৰচৰ মন্থৰতাৰ মূল কাৰণ হৈছে কঠোৰ ঋণ আৰু লিকুইডিটিৰ চৰ্ত, যাৰ বাবে চৰকাৰে কেন্দ্ৰীয় বাজেটত মধ্যবিত্ত শ্ৰেণীৰ কৰ যথেষ্ট কৰ্তনৰ কথা ঘোষণা কৰিবলৈ বাধ্য হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকেও নীতিৰ হাৰ 100 বেচিছ পইণ্ট BPS হ্ৰাস কৰাৰ লগতে বৃদ্ধিৰ সমৰ্থনত লিকুইডিটি উদ্বৃত্ত নিশ্চিত কৰিছে বুলিও তেওঁ মন্তব্য কৰে। নাগেশ্বৰণে আৰু কয় যে ভাৰতৰ GDP বৃদ্ধিৰ ওপৰত আমেৰিকাৰ শুল্কৰ প্ৰভাৱৰ মূল্যায়ন কৰাটো এতিয়াও সোনকালে এই বিষয়টো নিৰ্ণয় কৰিব লাগিব। তেওঁ কয় যে আমেৰিকা আৰু চীনৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ভাৰতে কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু অৰ্ধপৰিবাহী অৰ্থাৎ ছেমিকণ্ডাক্টৰ নিৰ্মাণৰ প্ৰচেষ্টাই যথেষ্ট বৃদ্ধি কৰিব লাগিব। নাগেশ্বৰণে শক্তি পৰিৱৰ্তন, শক্তি সুৰক্ষা, AI অৰ্থনৈতিক প্ৰভাৱ আৰু খণ্ডব্যাপী সহযোগিতাৰ মূল প্ৰত্যাহ্বান হিচাপে চিনাক্ত কৰে। তেওঁ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ মাজত ঘনিষ্ঠ সমন্বয়ৰ আহ্বান জনায়। ৰাষ্ট্ৰীয় লক্ষ্য পূৰণৰ বাবে সম্পদসমূহ একত্ৰিত কৰিবলৈ কয়। তেওঁ ব্যক্তিগত খণ্ডক ত্ৰিমাসিক ফলাফলৰ বাহিৰলৈ চাবলৈ আৰু দীৰ্ঘম্যাদী ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ প্ৰতি প্ৰতিশ্ৰুতি দিবলৈ আহ্বান জনায়। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। NDAৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ'ব CP ৰাধাকৃষ্ণন। অৱশেষত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল CP ৰাধাকৃষ্ণনক NDAৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জনায় শুভেচ্ছা। অহা 9 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন। ভাৰতীয় জনতা পাৰ্টীয়ে দেওবাৰে উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে NDAৰ প্ৰাৰ্থী হিচাপে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চন্দ্ৰপুৰম পন্নুস্বামী ৰাধাকৃষ্ণনৰ নাম ঘোষণা কৰে। দলৰ মুখ্য কাৰ্যালয়ত বিজেপি সংসদীয় বৰ্ডৰ বৈঠকত ৰাধাকৃষ্ণনৰ নাম চূড়ান্ত কৰা হয়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাই তেওঁৰ নাম ঘোষণা কৰে। 2024 চনৰ 31 জুলাইত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল ৰাধাকৃষ্ণনে। নিযুক্তিৰ পূৰ্বেও তেওঁ প্ৰায় 1.5 বছৰ ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে ৰাধাকৃষ্ণনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেলেংগানাৰ ৰাজ্যপালৰ কাৰ্য সম্পাদন কৰিবলৈ আৰু পুডুচেৰীৰ উপৰাজ্যপাল হিচাপেও নিযুক্তি দিছিল। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যসভাত ভাৰতীয় বন্দৰ বিধেয়ক 2025 গৃহীত হয়। ঔপনিৱেশিক যুগৰ আইনৰ স্থানত নতুন আইনৰ পথ প্ৰশস্ত। ৰাজ্যসভাই সোমবাৰে ভাৰতীয় বন্দৰ বিধেয়ক 2025 গৃহীত কৰে, যি এখন ব্যাপক সংস্কাৰমূলক বিধেয়ক, যাৰ লক্ষ্য হৈছে 1908 চনৰ ভাৰতীয় বন্দৰ আইনৰ স্থানত নতুন আৰু আধুনিক আইনী পৰিকাঠামোৰ প্ৰৱৰ্তন কৰা। ইয়াৰ ফলত 100 বছৰৰ অধিক সময় ধৰি চলা ঔপনিৱেশিক নিয়মৰ অৱসান ঘটিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিধেয়ক উচ্চ সদনত গৃহীত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল। এই বিধেয়ক ইতিমধ্যে লোকসভাত গৃহীত হৈছে আৰু শীঘ্ৰেই ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে প্ৰেৰণ কৰা হ'ব। আইন হিচাপে কাৰ্যকৰী হ'লে এই বিধেয়কে ভাৰতৰ বন্দৰসমূহৰ ব্যৱস্থাপনাত আমূল পৰিৱৰ্তন আনিব। বন্দৰ নিৰ্ভৰ উন্নয়নৰ বাবে কেন্দ্ৰ ৰাজ্যৰ সমন্বয় শক্তিশালী কৰিব আৰু দেশৰ বাণিজ্যিক উচ্চাকাংক্ষাৰ বাবে গুৰুত্বপূৰ্ণ এই খণ্ডত বিনিয়োগকাৰীৰ আস্থা বৃদ্ধি কৰিব বুলি আশা কৰা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভাৰতে প্ৰস্তুত কৰা iPhone 17 চলাব সমগ্ৰ বিশ্বই। হয়, বজাৰলৈ নাহোঁতে এইবাৰ iPhone 17ক লৈ বিশ্বজুৰি তীব্ৰ চৰ্চা অব্যাহত আছে। ফোনটোৰ ডিজাইন আৰু মূল্যক লৈ ভিন্ন মহলত বিতৰ্কও হৈছে। টাইৱানৰ ইলেক্ট্ৰনিক্সৰ দৈত্য ফক্সকনৰ বেংগালুৰু কাৰখানা আৰু ইয়াৰ দ্বিতীয় বৃহত্তম উৎপাদন ইউনিটে শেহতীয়াকৈ iPhone 17ৰ উৎপাদনত সৰু পৰিসৰত কাম আৰম্ভ কৰিছে বুলি এই উন্নয়নৰ বিষয়ে অৱগত সূত্ৰই জনায়। ফক্সকন হৈছে আইফোনৰ সৰ্ববৃহৎ নিৰ্মাতা আৰু চীনৰ বাহিৰত বেংগালুৰুৰ ওচৰৰ দেৱানাহল্লীত দ্বিতীয় বৃহত্তম সুবিধা $2.8 বিলিয়নৰ মাৰ্কিন ডলাৰ প্ৰায় 25
হাজাৰ কোটি টকাৰ বিনিয়োগেৰে স্থাপন কৰা হৈছে। এই উন্নয়নৰ বিষয়ে অৱগত এক সূত্ৰই জনোৱা মতে ফক্সকন বেংগালুৰু ইউনিটে আইফোন 17 উৎপাদনৰ সৈতে কাম আৰম্ভ কৰিছে। ইয়াৰ উপৰিও ইয়াৰ চেন্নাই ইউনিটে আইফোন 17 উৎপাদনৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে বুলি এক সূত্ৰৰ পৰা প্ৰকাশ পাইছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। দীপাৱলীৰ পূৰ্বে GST সংস্কাৰ ৰূপায়ণৰ বাবে ৰাজ্যসমূহক আহ্বান প্ৰধানমন্ত্ৰীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ঘোষণা কৰে যে কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী প্ৰজন্মৰ GST সংস্কাৰ খচৰা ৰাজ্যসমূহৰ মাজত প্ৰচাৰ কৰিব। দীপাৱলীৰ পূৰ্বে এই প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ সকলো ৰাজ্যক সহযোগিতাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কয় যে আমাৰ বাবে সংস্কাৰ সুশাসনৰ উন্নতিৰ সূচনা কৰে, যাৰ বাবে আমি নিৰন্তৰ উন্নতিৰ ওপৰত অধিক গুৰুত্ব দিওঁ। অদূৰ ভৱিষ্যতে আমি জীৱন আৰু ব্যৱসায়িক কাৰ্যকলাপ মসৃণ আৰু অধিক সুবিধাজনক কৰি তোলাৰ লক্ষ্যৰে সংস্কাৰ ৰূপায়ণ কৰিবলৈ সাজু হৈছোঁ। প্ৰধানমন্ত্ৰীয়ে এক্সপ্ৰেছৱে উদ্বোধন কৰি সেই অনুষ্ঠানৰ ভাষণৰ প্ৰসংগত তেওঁ কয় যে এই GST সংস্কাৰে দৰিদ্ৰ, মধ্যবিত্ত, ক্ষুদ্ৰ আৰু বৃহৎ ব্যৱসায়ীসকল একেদৰে উপকৃত হ'ব। এই দীপাৱলীত এই GST সংস্কাৰে জনসাধাৰণৰ বাবে দুগুণ বোনাছ কঢ়িয়াই আনিব, তেওঁলোকৰ উদযাপন বৃদ্ধি কৰিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচন আয়োগে পুনৰ মিছা কথা কৈছে, ৰাহুল গান্ধী। দেওবাৰে নিৰ্বাচন আয়োগৰ সংবাদমেলৰ পিছত কংগ্ৰেছ দলে নিজৰ অফিচিয়েল এক্স একাউণ্টত এটা ভিডিঅ' কোলাজ পোষ্ট কৰে। পোষ্টত লিখে যে নিৰ্বাচন আয়োগে পুনৰ মিছা কথা কৈছে। এই ভিডিঅ' কোলাজত প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে প্ৰথমে কয় যে আমাৰ বাবে কোনো শাসকীয় দল নাই, কোনো বিৰোধীও নাই, সকলো সমান। ৰাহুল গান্ধীয়ে কোলাজত প্ৰকাশ কৰা অন্য এটা ভিডিঅ'ত জ্ঞানেশ কুমাৰে কয় যে কিছুদিন পূৰ্বে বিজেপিৰ লোকসকলে সংবাদমেল অনুষ্ঠিত কৰিছিল। তেওঁলোকৰ পৰা কোনো ধৰণৰ এফিডেভিট বিচৰা হোৱা নাছিল। সকলো তেওঁলোকৰ তথ্য, তেওঁলোকৰ হিচাপ, কিন্তু মোৰ পৰা এফিডেভিট বিচৰা হৈছে, এইবুলি এটা এক্সত এটা ভিডিঅ' পোষ্ট কৰিছিল। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। এবছৰত 10 কোটি যাত্ৰীৰ সমাগম দিল্লী বিমানবন্দৰত। বিমান যাত্ৰীৰ আতিথ্যৰ ক্ষেত্ৰত দেশৰ ভিতৰতে উল্লেখযোগ্য বিমানবন্দৰ হিচাপে স্বীকৃতি লাভ কৰিছে দিল্লী বিমানবন্দৰে। যোৱা বছৰ মে' মাহত দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডৰ দ্বাৰা পৰিচালিত হাবটোৱে টাৰ্মিনেল 1 সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ পিছত 2024 চনত 10.9 মিলিয়ন যাত্ৰী পৰিচালনা কৰিছিল দিল্লী বিমানবন্দৰে। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে ভাৰতৰ অন্যতম ব্যস্ত বিমানবন্দৰ। এই বিমানবন্দৰে দৈনিক হাজাৰ হাজাৰ যাত্ৰীক সেৱা আগবঢ়ায়। উল্লেখযোগ্য যে এটা বছৰতে 10 কোটিৰ অধিক যাত্ৰীক পৰিচালনা কৰাৰ পিছত দিল্লী বিমানবন্দৰে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনতো এক সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। জম্মু কাশ্মীৰত পুনৰ ডাৱৰ বিস্ফোৰণ, 7জন নিহত, আহত কেইবাজনো লোক। পুনৰ জম্মু কাশ্মীৰত দেখিবলৈ পোৱা গ'ল প্ৰকৃতিৰ কালৰূপ। দেওবাৰে জম্মু কাশ্মীৰৰ কঠুৱা জিলাৰ এখন দুৰ্গম গাঁৱত ডাৱৰ বিস্ফোৰণৰ ফলত 7জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে কেইবাজনো লোক আহত হয়। শনিবাৰ আৰু দেওবাৰৰ নিশা জিলাখনৰ হোৱা ধাৰাসাৰ বৰষুণৰ মাজতে দুটা পৃথক ঘটনা সংঘটিত হয়। ৰাজবাগ আৰু জাংলুটেৰ জোটঘাটি গাঁৱত প্ৰাপ্ত খবৰ অনুসৰি ডাৱৰ বিস্ফোৰণৰ ফলত জোটঘাটিত 5জন লোকৰ প্ৰাণহানি হোৱাৰ বিপৰীতে জাংলুটে গাঁও অঞ্চলত বৰষুণৰ ফলত হোৱা ভূমিস্খলনত 2জন লোকে প্ৰাণ হেৰুৱাইছে। আৰক্ষী আৰু SDRFৰ যৌথ অভিযানকাৰী দলে উদ্ধাৰ অভিযান চলাবলৈ স্থানত উপস্থিত হয়। এতিয়া আমি আহিছোঁ আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰলৈ। ঢাকাত জন্মাষ্টমীৰ ৰেলী, সকলো দিশতে সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি বাংলাদেশৰ সেনাপ্ৰধান ৱাকাৰ-উজ-জামানৰ। জন্মাষ্টমী উপলক্ষে এইবাৰ বাংলাদেশত ওলাব ৰেলী। দেশখনত বহু বছৰ ধৰি বন্ধ হৈ থকা এই ৰেলী পুনৰ আৰম্ভ কৰাৰ কথা সদৰি কৰিছে বাংলাদেশৰ সেনাপ্ৰধানগৰাকীয়ে। জেনেৰেল ৱাকাৰ-উজ-জামানে বাংলাদেশৰ সংখ্যালঘু সকলো হিন্দুক জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰি শান্তি আৰু সম্প্ৰীতিৰে এই উৎসৱটি পালনৰ বাবে আহ্বান জনায়। বাংলাদেশৰ সেনাপ্ৰধানগৰাকীয়ে কয় যে সকলো ধৰ্মৰ মানুহে সমিলমিলেৰে থাকিব লাগে। এটা ধৰ্মৰ লোকে আন ধৰ্মক উচিত মৰ্যাদা আৰু সন্মান প্ৰদৰ্শন কৰিব লাগে। লগতে তেওঁ কয় যে বাংলাদেশ এনে এখন দেশ য'ত প্ৰতিটো ধৰ্মৰ লোকে বাস কৰে। এই ভাতৃত্ববোধক চিৰদিনৰ বাবে সংৰক্ষণ কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে। বাংলাদেশৰ সেনাপ্ৰধানগৰাকীয়ে লগতে কয় যে জন্মাষ্টমীৰ সময়ত ঢাকাত এটা ৰেলী বাহিৰ কৰা হৈছিল, কিন্তু ভিন্ন পৰিস্থিতিত এই ৰেলী বন্ধ হৈ আছে। কিন্তু এইবাৰৰ পৰা এই ৰেলী পুনৰ বাহিৰ কৰা হ'ব। তাৰ বাবে যি সহায়ৰ প্ৰয়োজন তাক আমি কৰিবলৈ প্ৰস্তুত আছোঁ বুলি তেওঁ এখন সভাত মন্তব্য প্ৰদান কৰে।
আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই যদি আপোনালোকে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক গুৰুত্বপূৰ্ণ নিউজৰ আপডেটসমূহ পাই থাকিবৰ বাবে ধন্যবাদ